শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ। পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃক। শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত সংঘটিত হৈছে এই নৃশংস কাণ্ড। মানস গগৈ নামৰ পাখণ্ড পুত্ৰৰ নৃশংসতাৰ বলি হ'ল মাতৃক বীণা গগৈ ওৰফে মেলেঙনি। ৬০ বছৰীয়া বৃদ্ধাগৰাকীক চোতালতে খৰি জাপি জ্বলাই দিলে পুত্ৰই। আমগুৰিৰ মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। শনিবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতে আমগুৰি আৰক্ষী আটক কৰিছে হত্যাকাৰী পুত্ৰ মানস গগৈক। দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰ মানস গগৈয়ে মাতৃক শাৰীৰিকভাৱে চলাই আহিছিল অত্যাচাৰ। অত্যধিক মদ্যপান কৰি মাতৃক নিৰ্যাতন চলাই অহা কুলাংগাৰ পুত্ৰই শনিবাৰে নিশা চোতালতে জ্বলাই দিয়ে জন্মদাত্ৰী মাতৃক। নিশা সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে। একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ তেওঁ পুতেকে তাত এডাল লাঠি লৈ জুই কোৱাত লৈ এগৰাকী তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰিলোঁ। নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস, এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনি যাতে নফচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। সেইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাবাম ডিব্ৰুৱাল পৰে। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটানি কৰিছে, আৰু দুই একেও এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত, সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো? মানসিকতা এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুয়োটাই খাই থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে, কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে। কেনেকে জ্বলালে কি কৰিলে, কিন্তু জুই কোৱা জ্বলি থকা অৱস্থাতে আমি পাইছোঁ। ইভাগে একো আমি গম নাপাওঁ। জ্বলি থকা অৱস্থাত দেখিছোঁ, দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে, আৰু পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে জব্দ কৰিছে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।